এইকেইদিন জানানা ভাত খাই বাচন টাচন ধোৱাতে সন্ধ্যাই লাগে, অলপো ৰেষ্ট ল'বই নাপায়। দিনটা একে সৰু হৈ গৈছে। ঠাণ্ডা দিন, এতিয়া ডিচেম্বৰ, এতিয়া জানুৱাৰী পৰিল, দিন সৰু ৰাতি ডাঙৰ, কিন্তু আন্ধাৰে হৈ যায় সোনকালে। কিয় হয় জানানা নাই? সেইটোৱেতো নাজানো। আমাৰ পৃথিৱীখন ঘূৰি আছে যে ধৰা, হুম, এইখন পৃথিৱী নহয়, এইখন যিটো মাজেদি গৈছে মেৰুদণ্ড ধৰা, আৰু এইডালত কেন্দ্ৰ কৰি ঘূৰে, পশ্চিমৰ পৰা পূবলৈকে ঘূৰে না, অলপ মানে এনেকৈ বেকা হৈ ঘূৰে। কিমান ঘূৰে? 23.5 ডিগ্ৰী বেকা হৈ ঘূৰে। 23.5 ডিগ্ৰী যেতিয়া বেকা হৈ ঘূৰে, এনেকৈ ঘূৰে, এপাক ঘূৰিলেতো দিন ৰাতি হয়, আৰু এই বেকা হৈ ঘূৰাৰ কাৰণে কি হয়, দিনবিলাক সৰু ডাঙৰ হয় বছৰটোত। ছাপ'জ তোমাৰ ফালে সূৰ্যটো আছে, এনেকৈ বেকা হৈ ঘূৰিছে, যেতিয়া এইটো ওপৰৰ অংশ বুলি, এতিয়া ওপৰ তল বুলি নাই স্পেচত, মহাকাশত ওপৰ তল বুলি কথা নাই, যিটো ওপৰৰ অংশ ধৰি লৈছোঁ আৰু উত্তৰ গোলাৰ্ধত হালি থকাৰ নিচিনা দেখি, তেতিয়া এইখিনিত সূৰ্যৰ পোহৰ বেছিকৈ পৰে। যেতিয়া বেছিকৈ পৰে তেতিয়া দিনো ডাঙৰ হয়, আৰু ঘূৰি ঘূৰি যেতিয়া অপজিট ফালে যাব, তেতিয়া এনেকুৱা হ'ল যেনিবা এনেকৈ ঘূৰিল, এইখিনি অংশত তেতিয়া সূৰ্য বেকাকৈ পৰে। এতিয়া চাবাচোন সন্ধিয়া লাগে, বেকাকৈ ওলাই বেকাকৈ ডুবে, টাইম অফ ডে লাইট সেইটোও কমি যায়। কিন্তু এই যে দক্ষিণ গোলাৰ্ধত উল্টাটো হয়। দক্ষিণ গোলাৰ্ধত দেশ অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, চাউথ আফ্ৰিকা, ব্ৰাজিল, এইবিলাক দেশত উল্টা, বৰ্তমান তাতে গৰম দিন চলি আছে, আৰু তাতে দিন ডাঙৰ হৈছে এতিয়া। এইটো অংশ সূৰ্যৰ ওচৰত, সিহঁত দক্ষিণ গোলাৰ্ধৰ ফালে থাকে যে, দিনবিলাক এতিয়া ডাঙৰ হৈছে। আৰু জুন জুলাই মাহমানত সিহঁতৰ ফালে বেকাকৈ পৰিব সূৰ্যৰ পোহৰ, তাতেও সেইটো ঘটনা ঘটিব, তাতে তেতিয়া ঠাণ্ডা পৰিব, আৰু দিনটো তেতিয়া সৰু হ'ব সিহঁতৰ। এতিয়া সিহঁতৰ তাতে দিনটো ডাঙৰ, সেইবুলি তুমি যদি কোৱা এণ্টাৰ্কটিকাতটো এনি টাইম ঠাণ্ডা, সেইটো এটা বেলেগ কাহিনী। এইটো কাৰণতে আমাৰ ইয়াত দিন ৰাতিৰ পাৰ্থক্যটো আহে, আৰু গৰম ঠাণ্ডাও আহে। এবাৰ শ্বিলঙৰ পিনে গৈ আছোঁ হা, মোৰ সহযাত্ৰী এজনে কৈছে, এতিয়া আমিতো পাহাৰৰ ওপৰত আহিলোঁ, আমি সূৰ্যটোৰ অলপমান ওচৰত আহিলোঁ, ইয়াতে অলপ বেছি গৰম হ'ব লাগে আমাৰ ভৈয়াম অঞ্চলতকৈ, ভৈয়াম অঞ্চলৰ তলত আছে। এতিয়া মই ক'লোঁ ডেটছ নট দ্য পইণ্ট, পইণ্টটো হৈছে সূৰ্যৰ পোহৰ ক'ত সঠিককৈ পৰে, মানে পাহাৰত সঠিককৈ নপৰে, বেকা বেকি না পাহাৰীয়া জেগাবিলাক, বেকা বেকি কাৰণে তাত প্ৰপাৰলি নপৰে, সেইকাৰণে তাতে ঠাণ্ডা, মানে ভৈয়ামৰ তুলনাত কম গৰম। এতিয়া এভাৰেষ্টত বছৰৰ 12 মাহে বৰফ, চিয়াচিন গ্লেছিয়াৰ বছৰৰ 12 মাহে বৰফেই থাকে। আমাৰ অৰুণাচলৰ কিছুমান জেগা হয়, টাৱাংটো তাতো বছৰৰ 12 মাহ নহ'লেও বেছিভাগ সময় বৰফে থাকে। ঠিক তেনেকৈ ছিকিম, নাথুলা, বছৰৰ বেছিভাগ সময় বৰফে থাকে। কাঞ্চনজংঘা, যিটো আইচেই থাকে, এইটো জুন জুলাই মাহতো সেইটো আইচেই থাকিব। তাৰমানে তাতে প্ৰপাৰলি নপৰে সূৰ্যৰ পোহৰ প্ৰপাৰলি নপৰাৰ কাৰণে তাতে ঠাণ্ডা। আৰু ভৈয়াম অঞ্চলত সূৰ্যৰ পোহৰ প্ৰপাৰলি পৰে, মানে পাৰপেণ্ডিকুলাৰ পৰে, সেইকাৰণে তাতে গৰমটো বেছি। কিন্তু ঠাণ্ডা দিনত আকৌ আমাৰ এই ভৈয়াম অঞ্চলতো হেলনীয়াকৈ পৰে, সেইকাৰণে আমাৰ ইয়াতো ঠাণ্ডা, পাহাৰততো আৰু বেছি ঠাণ্ডা। এইটোৱেই আমাৰ ইয়াতে ঠাণ্ডা পৰা আৰু দিন সৰু হোৱাৰ কাহিনী।